সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 21 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 5:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, দিনৰ 9:28 চলি থাকিব। আজি যোগ হৈছে গণ্ড যোগ, ৰাতিপুৱা 7:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:51:53 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:26:53। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ, মহীশৰ অস্থি বায়ু যোগ, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:05 পৰা 11:33। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:12 পৰা 9:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন নতুন বন্ধু বান্ধৱৰ সৈতে চিনাকি হোৱাটো কিছু লাভদায়ক হ'ব। গতিকে পুৰণা বন্ধুতকৈ আপুনি আজি নতুন বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি কোনোবাই আপোনাক অপেক্ষা কৰি থাকিব, ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই যাওঁতে হওক, আজি আপোনাক কোনোবাই অপেক্ষা কৰি থাকিব। নতুনকৈ কিবা সুবিধা প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে জীৱনসংগীৰ সৈতেও প্ৰেম সম্পৰ্কত আজি আপোনাৰ মধুৰতা নিশ্চয় আহিব, কিন্তু অকণমান ধন খৰচ কৰাত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে, কাৰণ প্ৰয়োজনতকৈ অকণমান আজি ধনৰ খৰচৰ মাত্ৰা কিছু বাঢ়িব ধৰিব। আজি ডাঙৰৰ আশীৰ্বাদ নতুবা ডাঙৰৰ উপদেশ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কোনোবাই নহয় কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক আজি মাজে সময়ে উপদেশ দি নিশ্চয় থাকিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও শিক্ষাত কিছু আনক বিষয়বোৰ পঢ়াবলৈ নতুবা আনক শিকাবলৈ খুবেই ইচ্ছা জোৱাইৰে সেই ব্যক্তিসকলৰ পৰিলক্ষিত হ'ব। আজি মনৰ কথা আনৰ সৈতে এওঁলোকে প্ৰকাশ কৰি খুব ভাল পাব। গতিকে মনত কথাবোৰ ৰখাত অকণমান অসুবিধা হ'ব পাৰে। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু
কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিবলৈ ইচ্ছা কৰা দেখা যাব। গতিকে বহু ভাল কথা আজি জানিব আৰু শিকিব পাৰিব। যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, আজি তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনাও খুব বেছিকৈ দেখা পোৱা গৈছে। লগতে আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈও আপুনি যাত্ৰা কৰিব লাগিব, কাৰণ আজি যাত্ৰা ভ্ৰমণৰ যুগ আপোনাৰ বেছিকৈ দেখা পোৱা গৈছে। অকণমান দিনটো লৰা ধপৰাৰ মাজত অৱশ্যে পাৰ হ'ব, যাৰ বাবে আপুনি আজৰি সময় আজি খুব কমকৈ লাভ কৰিব। কিন্তু নতুন নতুন কথা আপুনি শিকাৰ আৰু জনাৰ সম্ভাৱনা খুব বেছি দেখা গৈছে। গতিকে বিশেষকৈ নতুন কথা আপুনি আজি জানিব পাৰিব। লগতে ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ পৰিকল্পনাসমূহ এই ৰাশিৰ ব্যক্তিসকলে আজি সুপৰিকল্পিতভাৱে কৰা দেখা যাব। গতিকে যিকোনো পৰিকল্পনা খুব ধুনীয়াকৈ এওঁলোকে আজি দিনটোত কৰিব বিচৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ অকণমান অৱশ্যে মধ্যম, কাৰণ পঢ়াত আজি চঞ্চলতা এওঁলোকৰ আজি কিছু থাকিব। কিন্তু অকণমান মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ খুবেই মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত ক'ৰবাত মুকলি ঠাইলৈ আজি ওলাই যাবলৈ আপোনাৰ ইচ্ছা যাব। মাতৃৰ মৰম চেনেহ প্ৰাপ্তিৰ সম্ভাৱনা আছে, কাৰণ মাতৃয়ে আজি আপোনাক প্ৰায় প্ৰত্যেকটো দিশত সমৰ্থন নিশ্চয় কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ আছে। গতিকে আপুনি যদি কিবা ব্যৱসায় কৰি আছে, তেতিয়াহ'লে লক্ষ্য কৰিব সেই ব্যৱসায় আপোনাক আজি লাভ দিব। আজি ঘৰৰ পৰা ওলাই যাওঁতে আপুনি নিজৰ সা সামগ্ৰীসমূহ নিজে ৰখাৰ চেষ্টা কৰক, কাৰণ কিবা হয়তো সা সামগ্ৰী আপোনাৰ হেৰাব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ স্বাস্থ্যত আজি অকণমান পৰিৱৰ্তন আহিব ধৰিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি আকস্মিক কিবা ভাল খবৰ শুনিবলৈ পাব, যিটো কাৰণত কৰ্মত আকস্মিক শুভ খবৰ অহাৰ সম্ভাৱনা এই মাহত পৰিলক্ষিত হৈছে। আজি চাফ চিকুণ কৰাৰ প্ৰতি ৰাশিৰ ব্যক্তিসকল খুব এক্টিভ থকাও দেখা যাব। ঘৰত থাকিলেও ঘৰৰ চাফ চিকুণ পৰিপাটি কৰি এওঁলোকে ঘৰখনক ৰখা দেখা যাব। আজি আপোনাক কোনোবা অচিনাকি ব্যক্তিয়েও উপদেশ দিবলৈ আপোনাৰ ওচৰত আগবাঢ়ি অহা পৰিলক্ষিত হ'ব। গতিকে অচিনাকি ব্যক্তিৰ পৰাও আপুনি উপদেশ নতুবা সহায় সহযোগিতা লাভ কৰিব। মাজে সময়ে অকণমান ঘৰৰ নামত খৰচ থাকিব পাৰে। ঘৰৰ নামত আপুনি সাঁচি থোৱা ধনো হয়তো খৰচ কৰিবলগীয়া হৈ পৰিব। বিদ্যাৰ্থীসকলে আজি নতুন নতুন কথাবোৰ জানিবলৈ শিকিবলৈ খুব আগ্ৰহী হৈ পৰাও পৰিলক্ষিত হ'ব। গতিকে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবেও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক আৰু আধ্যাত্মিক চিন্তাবোৰ বাঢ়িব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এইবোৰ বৃদ্ধি পাব। আজি ধন অকণমান খৰচ কৰাত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, কাৰণ প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ কৰাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে অকণমান অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ কৰা আজি পৰিলক্ষিত হ'ব। আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। নতুন নতুন চিন্তাধাৰাবোৰো আপোনাৰ মনত আজি আহিব ধৰিব। আজি আনৰ উপদেশ শুনি এই ৰাশিৰ ব্যক্তিসকলে কাম কৰাৰ বিপৰীতে নিজৰ বুদ্ধি নিজৰ বিবেকেৰে এওঁলোকে কাম বন কৰা পৰিলক্ষিত হ'ব। গতিকে আনৰ কথা নুশুনি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি
আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। গতিকে বহুদিনৰ পৰা যদি মনত কিবা ভাবি আছে, সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰো সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো কোনোবা নতুন আলহী নতুবা অতিথিৰ আগমন হৈ পৰিব। মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ দিনটোত কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত কিছু খৰচ হৈ পৰিব, কিন্তু বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল কিছু বাঢ়িব, কাৰণ বিগত দিনত অকণমান ভাগৰ অনুভৱ হৈ আছিল। আজি সেই ভাগৰবোৰ বহু পৰিমাণে কম হ'ব। আজি আপোনাৰ ক্ষমতা দক্ষতা দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। আপুনি য'তেই নাযাওক কিয় নিজৰ ক্ষমতাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত কোনোবা ব্যক্তিৰ নামত আপুনি খৰচ কৰিব লাগিব, কাৰণ ঘৰৰ কোনোবা ব্যক্তিয়ে আজি আপোনাৰ খৰচ বঢ়াব। সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। ঘৰত গৈ সমাজৰ কাম বনতো আপুনি আজি ব্যস্ত থাকিবলগীয়া হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কিবা কথাই অকণমান খং বঢ়াব পাৰে, গতিকে কিছু খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আজি কৰ্মক্ষেত্ৰত আপুনি যিগৰাকী ব্যক্তিক খুবেই বিশ্বাস কৰে, তেওঁই হয়তো আপোনাক সকলো কথা খুলি নক'ব। গতিকে আপুনি বিশ্বাস কৰা ব্যক্তিগৰাকীকো মনৰ একেবাৰে গোপন কথাবোৰ নোকোৱাটোৱেই ভাল হ'ব। আজি অৱশ্যে দিনটোৰ শেষৰ ভাগত সকলো সমস্যাৰ সমাধান হৈ পৰিব, কাৰণ চলি থকা সমস্যাসমূহ আপোনাৰ দিনটোৰ শেষৰ ভাগত পূৰ্ণ ৰূপত সমাপন হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ৰাতিপুৱাৰ ভাগত ক'ৰবাত যাবলগীয়া থাকিলে কিবা কাৰণবশতঃ কিছু পলমো হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় লাভ কৰিব। বিগত দিনত অকণমান ব্যস্ত আছিল, কিন্তু আজি আজৰি সময় ৰাশিৰ ব্যক্তিসকলে যথেষ্টখিনি লাভ কৰিব। ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ উভতাই পাবলগীয়া ধন আজিৰ দিনটোত যদি আপুনি বিচাৰে, তেতিয়াহ'লে নিশ্চয় সেই ধন লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সৈতে আজি মিলা প্ৰীতি আপোনাৰ বাঢ়িব। আজি বুজাবুজি পৰিয়ালৰ সকলো সদস্যৰ সৈতে বৃদ্ধি পাব। আজি কোনোবা বন্ধু বান্ধৱ আপোনাৰ ওচৰলৈ আহিব, যি বন্ধু বান্ধৱে আপোনাক মনৰ কথাবোৰ খুলি ক'ব আৰু বন্ধুত্বসুলভ সম্পৰ্ক আজি সেই ব্যক্তিগৰাকীৰ সৈতে গঢ়ি উঠিব। নতুন নতুন পৰিকল্পনাসমূহো আজি আগবাঢ়ি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মনত যদি নতুনত্ব কিবা ভাবি ৰাখিছে, সেই ভাবি থকা কাম বনবোৰত আজি অগ্ৰগতি আহিব। আজি ঘৰত সোনকালে উভতি আহি এই ৰাশিৰ ব্যক্তিসকলে যিটো ভাল পায়, মন পচন্দৰ কাম বন কৰাও পৰিলক্ষিত হ'ব। গতিকে কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহি এওঁলোকে নিজৰ ব্যক্তিগত কাম কৰাও পৰিলক্ষিত হ'ব। আজি দৈহিক সৌন্দৰ্যতাও আপোনাৰ বাঢ়িব, কাৰণ স্বাস্থ্য পাতিত এক সুস্থ সবলতা ব্যক্তিত্বৰ গৰাকী আপুনি হ'ব পাৰিব। বিদ্যাৰ্থীসকলো আজি পঢ়া শুনাৰ নামত কিছু প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কাম বনবোৰ সফলতাৰে সমাপন হ'ব। গতিকে পুৰণা কাম বনবোৰ যেতিয়া আপোনাৰ আজি দিনটোত হ'ব ধৰিব, তেতিয়া আপুনি নিজকেই কিছু আত্মবিশ্বাসী যেন অনুভৱ কৰিব। ঘৰৰ কোনোবা সদস্যক আজি ফুৰাবলৈ লৈ যাবলগীয়া হ'ব পাৰে, নতুবা আজি ধন খৰচ ঘৰৰ নামত
কৰিবলগীয়া হৈ পৰিব। ধাৰ্মিক কাৰ্যৰ সৈতে আপোনাৰ আজি জড়িত হৈ পৰিবলগীয়া হ'ব পাৰে। আজি আনক দেখুৱাবলৈ এই ৰাশিৰ ব্যক্তিসকলে কিছু খৰচ পাতি কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত অৱশ্যে যদি আপুনি চাকৰি বাকৰি কৰি আছে তেতিয়াহ'লে অকণমান কৰ্মত কিছু খেলি মেলি আপোনাৰ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি নিজতকৈ ডাঙৰ ব্যক্তি আপোনাক মাজে সময়ে উপদেশ দি থাকিব, গতিকে আনৰ বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ কথা আপুনি মানি চলিবলগীয়া হৈ পৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি ব্যৱসায়ত কিন্তু আপোনাৰ লাভৰ পূৰ্ণ সম্ভাৱনাও আছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপুনি মন পচন্দৰ লাভালাভ ল'ব পাৰিব। দিনটোৰ শেষৰ সময়খিনিত অকলে সময় পাৰ কৰিবলগীয়া হৈ পৰিব, কাৰণ দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ ওচৰত কোনো হয়তো নাথাকিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এওঁলোকে অৱশ্যে প্ৰিয়জনক কিবা উপহাৰ দিবলগীয়াও হৈ পৰিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি দিনটোত সুযোগ সুবিধা লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সঘনাই খা খবৰ লৈ থকা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ আপোনাৰ খৰচ যিমান হ'ব হাতত সিমান ধন নাথাকিব, গতিকে আৰ্থিক ক্ষেত্ৰত গুৰুত্ব দিয়াৰ অকণমান প্ৰয়োজন আছে। কিন্তু ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি লেনদেনৰ পৰিমাণ বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে যাত্ৰা কৰাৰ চেষ্টা কৰক। আপুনি যিমান যাত্ৰা কৰিব সিমানেই আজি দিনটোত আপোনাৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি আপুনি খুব ওচৰ সম্পৰ্কীয় ব্যক্তিক লগ পাব পাৰে। বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতে আপোনাৰ আজি পুনৰ যোগাযোগ হ'ব। সৰু সৰু কথাত এই ৰাশিৰ ব্যক্তিসকলে বেছি প্ৰাধান্যতা দিয়া দেখা যাব। গতিকে ডাঙৰ ডাঙৰ বিষয়বোৰ বৰ বিশেষ চিন্তা নকৰি সৰু সৰু কথাবোৰ এওঁলোকে কিছু চিন্তা চৰ্চা কৰি থকাও পৰিলক্ষিত হ'ব। অকণমান প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কত মাজে সময়ে মতবিৰোধ থাকিব পাৰে, কাৰণ প্ৰিয়জনে যিটো কথা ক'ব সেইটো হয়তো আপোনাৰ পচন্দ আজি নহ'বও পাৰে। বিদ্যাৰ্থীসকলৰ অৱশ্যে আজি পঢ়াত মনোৰঞ্জনৰ যুগ আছে। যিখিনি পঢ়া শুনা কৰিব সেইখিনি হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি পঢ়া শুনা কৰাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ আজি ইলেক্ট্ৰনিক বস্তুৰ নামত আপোনাৰ কিছু খৰচ থাকিব পাৰে, নতুবা ইলেক্ট্ৰনিক বস্তু হয়তো বেয়াও হ'ব পাৰে। লগতে আজি শুভ সংখ্যা থাকিব যিহেতু 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিয়ে আজি খুব ধুনীয়াকৈ হ'ব। গতিকে যেতিয়া দিনটো আপোনাৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব, লক্ষ্য কৰিব আপোনাৰ গোটেই দিনটো আপুনি নিজকে কিছু সুস্থ সবল যেনো অনুভৱ কৰিব। অৱশ্যে খৰচ পাতিও আজি থাকিব পাৰে, কাৰণ খৰচ নকৰিম বুলি ভাবি থাকিলেও আপোনাৰ হাতৰ পৰা আজি খৰচ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ কোনোবা সদস্যক সহায় কৰিবলগীয়া হৈ পৰিব। কিন্তু বহু কথা আপুনি শিকিব পাৰিব। নজনা কথা শিকাৰ জনাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি আত্মবিশ্বাস মাজে সময়ে কিছু কমিব, কাৰণ ক'ৰবাত ওলাই গ'লেই হয়তো আপোনাৰ আত্মবিশ্বাস অকণমান কম হ'ব পাৰে। গতিকে নিজৰ আত্মবিশ্বাস আপুনি নিজেই যিমান বৃদ্ধি কৰিব সিমানেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। লগতে আজি দিনটোত নতুন প্ৰেম সম্পৰ্কৰ কথাবোৰ সকলোৱে গম পাব, কাৰণ প্ৰেম সম্পৰ্ক আজি সাৰ্বজনিক হৈ পৰাও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত কিন্তু সহায় সহযোগিতা আপুনি সহকৰ্মীৰ পৰা নিশ্চয় লাভ কৰিব। যদি আপুনি সহায় বিচাৰে
সহকৰ্মী আপোনাক কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিব। আজি আপুনি আকস্মিক কিবা সুবিধাও লাভ কৰিব, কাৰণ বিশেষকৈ দিনটোৰ শেষৰ সময়খিনিত কোনোবা ক্ষেত্ৰত আকস্মিক সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰবোৰ আজি বিনম্ৰ হৈ পৰিব, গতিকে আপোনাৰ ব্যক্তিত্ব সকলোৰে প্ৰিয় হৈ পৰিব। গতিকে আপোনাক সকলোৱে মৰম চেনেহ আৰু প্ৰশংসা কৰা দেখা যাব। কিন্তু অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি যথেষ্টখিনি চেষ্টা আৰু কষ্ট কৰা দেখা যাব, কাৰণ এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি নতুন নতুন সুবিধাও আপোনাৰ সন্মুখত আহিব, কিন্তু সেই সুবিধাসমূহ খুব কম সময়ৰ বাবেহে আহিব। গতিকে আপুনি সোনকালে সুবিধাসমূহ লোৱাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপুনি লাভালাভ ল'ব পাৰিব। ইয়াৰ উপৰিও নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অতি উত্তম দিন, সেই ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব। আজি কোনোবাই আপোনাক অপেক্ষা কৰি থকাও দেখা যাব, কাৰণ ঘৰৰ পৰা বাহিৰত ওলাই গ'লে ঘৰৰ কোনোবা সদস্যই আপোনাক আজি অপেক্ষা কৰি থাকিব। আজি অৱশ্যে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ মনত অকণমান চঞ্চল ভাৱ আহিব পাৰে, কোনটো সিদ্ধান্ত প্ৰথমতে ল'ব, কোনটো দ্বিতীয়তে ল'ব, কোনটো নল'ব, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আজি চলি থকা দেখা যাব। কিন্তু বাকী প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, যাৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তা আহিব। আজি বাহিৰা চিন্তা বৰ বিশেষ এওঁলোকৰ মনত নাথাকে, গতিকে ভাল ভাল চিন্তা মনত আহিব ধৰিব। ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি আজি খৰচ কৰিবলগীয়াও হৈ পৰিব। আজি হাঁহি ধেমালি ফূৰ্তি কৰি সকলোৰে সৈতে কথা বতৰা কোৱাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত সকলোৱে আপোনাক ভালো পাব। আপোনাৰ সৈতে কথা বতৰা কৰিও আজি অন্য ব্যক্তিয়ে সুখী অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিসকলে আপোনাক খুবেই আকৰ্ষণ কৰিব। আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দৰ হৈ পৰিব। আজি যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছে, সেই ধন বিচাৰিলে নিশ্চয় লাভ কৰিব। কিন্তু যিসকল ব্যক্তিক আপুনি খুব বিশ্বাস কৰি আছে তেওঁলোকে আপোনাক আজি সকলো সঁচা কথা খুলি নক'ব পাৰে, গতিকে অকণমান সকলোকে বিশ্বাস কৰাৰ পৰা দূৰত থাকিব। আজি প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনৰ সৈতে সৰু সৰু কথাত মতানৈক্য আহিব পাৰে, কিন্তু প্ৰেমত অৱশ্যে কোনো ধৰণৰ আজি পৰিৱৰ্তন নাহে, গতিকে সেইটো চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি বিদ্যাৰ্থীসকলে সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যিটো কাৰণত সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ খুবেই মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলা নাচ গান কৰি দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আৰ্থিক পৰিকল্পনাসমূহৰ সফলভাৱে ৰূপায়ণ হ'ব। যিসকল ব্যৱসায়ী তেওঁলোকৰ আৰ্থিক লাভ হোৱা দেখা যাব। আজি হঠাৎ কিবা ভাল খবৰ অহাৰ
সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে, বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত। আজি নিজতকৈ এওঁলোকে আনক প্ৰাধান্য বেছি দিব লাগিব, কাৰণ নিজক সিমান আপুনি সময় দিব নোৱাৰিব। আনৰ নামত সময়বোৰ আজি দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে প্ৰেম সম্পৰ্কত কিছু নতুন খবৰ অহাৰ সম্ভাৱনাও আছে। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত দিনত সফলতা নিশ্চয় আপুনি লাভ কৰিব। গতিকে আজিৰ দিনটোতো চেষ্টা কষ্ট অকণমান কৰি গৈ থাকক, নিশ্চয় অনাগত দিনত আপোনাৰ লাভ হ'ব। যাত্ৰাৰ পৰা এই ৰাশি ব্যক্তিসকলৰ সন্মান প্ৰাপ্তিৰ যোগ আছে। আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই গ'লে নতুবা ক'ৰবাত ফুৰিব গ'লে আপুনি মান সন্মান নিশ্চয় লাভ কৰিব। আৰু অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে আজি খুবেই যোগাযোগত থকা দেখা যাব। মোবাইল, টিভি, লেপটপ এনেধৰণৰ ক্ষেত্ৰৰ সৈতে এই ৰাশি ব্যক্তিসকলৰ সম্পৰ্ক আজি বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।